চৰাইদেউ জিলা সিংলু LLT কোম্পানীৰ মালিকানাধীন জবকা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ পুৱা বাগিচাখনলৈ কেঁচা চাহপাত তোলা অস্থায়ী শ্ৰমিকসকল কাম বন্ধ কৰা বুলি পৰিচালকে জনাৰ পিছতে ক্ষুব্ধ হৈ পৰে শ্ৰমিকসকল। ইফালে ফেক্টৰীৰ ভিতৰত একাংশ অস্থায়ী শ্ৰমিক নিয়োজিত কৰি ৰখাই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ইফালে কালি বাগিচাখনত অনুষ্ঠিত কৰিবলৈ লোৱা কৰম পৰৱত বাগিচাখনৰ অস্থায়ী শ্ৰমিকৰ বেতন বন্ধ কৰা কাৰ্যৰ প্ৰতিবাদেৰে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত শ্ৰমিকসকলে অৱস্থান কৰি প্ৰতিবাদ জনায়। মানে যিবোৰ এতিয়া আমাৰ গৰমৰ কাৰণে আমাৰ দীৰ্ঘদিন ধৰি এটা দাবী আছিলে গৰমৰ বন্ধ এটা পাব লাগে বুলি আমাৰ শ্ৰমিকে আৰু যোৱা বছৰত আমি সেইটো আমাৰ মানে ইমান প্ৰগ্ৰাম কৰাৰ পাছতো আজি পাইছোঁ আমি। কিন্তু এই বছৰটোত কি হ'ল আমাৰ যিবোৰ মানে টেম্পৰাৰী শ্ৰমিক আছে সেইখিনি এছাম মানুহে ফেক্টৰীত কাম কৰিছে, এছাম মানুহক বন্ধ কৰি থৈছে। সেইটো কিয় মেনেজমেণ্টে তেনেকুৱা কিয় কৰিব লাগে? সেইটোক লৈ আমি আজি যেতিয়া আহিছোঁ তেতিয়া ইয়াত গম পাইছোঁ যে কিছুমানত মানে এনেকুৱা চিষ্টেমত কৰিছে যিখিনি মানে ফেক্টৰী ডিপাৰ্টমেণ্ট তেওঁলোকৰ যিটো প্ৰয়োজন হয় সেই প্ৰয়োজন পূৰণ কৰিবলৈ আধা মানুহক সিহঁতক কাম কৰাইছে আৰু যিবোৰ মানুহ এতিয়া ধৰি লওক প্ৰয়োজন নাই সেইখিনি মানুহক বহাই থৈ দিছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।